वेलकम टू माई चैनल राकेश वर्ल्ड। तो फ्रेंड्स एया देखिसे मैं और मोर फैमिली आज रेडी आम इतना जाबले ओलाइसो आमार तेजपुर अग्निगढ़त। तो आज भिडिओ बहुत स्पेशल फ्रेंड्स। आज भिडिओ मैं आपलोक देखुआम तेजपुर अग्निगढ़ गोटेईखन जगह और तक कि आसे सम्पूर्ण देखुआम। तो भिडिओ बहुत स्पेशल, भिडिओ एकदम स्किप नकरिब, चाई थाকক, बहुत किबा किबि चाब पारिब। तो मैं बहुत एक्साइटेड, मोर फैमिली बहुत एक्साइटेड। आज आम तेजपुर अग्निगढ़ गई आसो। तो फ्रेंड्स चाई थाকক, कीप वाचिंग, बहुत भल पाइसे। आमी एतिया ट्रेभेलर भितरते आसो, गाड़ीरे गई आसो आमी तेजपुर। एया गाड़ी भितरते आसो, देखाई दिलो अलप दृश्यटो गाड़ीर भितर। एया इफाले बाइदेउ और आमार आराध्या। एया हाय आराध्या। एया बाइदेउर लगत बहिसे, मैं एफाले बहिसो और मोर मा बहिसे एया हेफाले। तो आमी एकेलगे सीट पोৱা নাই, तो সেই কাৰণে আমি বেলেগ বেলেগকে বহিছো। এয়া দেখিছে মই ইফালে নেক্সট দেখিছে যোৱাৰ পথেৰে আমি কলিয়া ভমৰা ব্ৰিজৰ ওপৰেৰে গৈ আছো এতিয়া। এয়া দেখিছে আগত এখন ব্ৰিজ আছিল, এতিয়া আৰু এখন বনাই দিছে। এয়া আমি এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে গৈ আছো। এয়া দেখিছে কিমান ডাঙৰ আমাৰ ব্ৰহ্মপুত্ৰ নদী, ইয়াৰ ওপৰেৰে বনাইছে এয়া ব্ৰিজ। তো এয়া ব্ৰিজৰ ওপৰেৰে আমি গৈ আছো। तो इमान डांगर ब्रिज गए आसो शेषे নহয়। कम से कम गाड़ीरे गलेও 15 পৰা 20 मिनिट लागे। 1 hour later। तो फ्रेंड्स एया आमी इतना गाड़ी पर नामी टमटमेरे गई आसो। एया मोर लगत आछे आमार आराध्या। एया कत गई आछा तुमी কৈ দিয়া। পিছে মা আৰু বাইদেউ কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। কেনেকুৱা গৰম? পছন্দ কৰক। এইখন হল মহাভৈৰৱ মন্দিৰৰ গেট। তো এই আমি যোৱাৰ পথেৰে মহাভৈৰৱ মন্দিৰ পালো, আপোনাক দেখাই দিলো। তো আমি এতিয়া গৈ আছো, অলপ পাছতে আমি পাই যাম অগ্নিগড়। A few moments later। তো ফ্ৰেণ্ডছ এয়া ফাইনেলি আমি আহি পাই গলো এয়া তেজপুৰ অগ্নিগড়। এয়া দেখিছে এইখন হল গেট আৰু এইফালে হল টিকেট কাউণ্টাৰ। তো আমি টিকেট কাটি লওঁ, তাৰপিছত ভিতৰত সোমাম। 2 minutes later। এয়া টিকেট কাটি ললো আমি, এতিয়া ভিতৰলৈ সোমাই আছো। এইখন গড় বনাইছিলে বান ৰজাই তেওঁৰ জীয়ৰী উষাৰ কাৰণে, উষাক সুৰক্ষিত কৰি ৰখাৰ কাৰণে এইখন গড় বনাইছিলে। আৰু এই গড়খন কিয় পাছত গৈ অগ্নিগড় নামেৰে মানে বিখ্যাত হৈ গ'ল এই জেগাখন। তো এই ভিডিঅ'টোত মই আপোনালোকক ক'ম। এতিয়া ভিতৰলৈ সোমাই আপোনালোকে দেখিব পাৰিব উষাৰ এটা ধুনীয়া মূৰ্তি বনোৱা আছে। এয়া য'ত পানী পৰি আছে দেখিছে, এয়া হ'ল বানৰজা জীয়ৰী উষা। দেখিছে মোৰ মা আৰু আৰাধ্যা ওপৰত উঠি গৈছে, এয়া পানী ধৰি আছে আৰু আৰাধ্যা দি আছে, ই বোলে ধৰিব সেইকাৰণে গৈছে। আৰু দেখাতো বহুত ভাল লাগিছে, এয়া নাতি আৰু আইতা একেলগে। তো এয়া দেখিছে আমি কিমান ওপৰলৈ উঠি আছো। এইফালে আকৌ মানুহ আহি আছে, বহুত দূৰ দূৰৰ পৰা মানুহ আহিছে। এইফালে পাথৰৰ মাজতে আমাৰ গণেশ বাবা ওলাইছে। এয়া দেখাই দিওঁ আপোনাক ভালকে। এয়া দেখিছে কিমান ধুনীয়া লাগিছে দেখাত। আৰু এইফালে আছে বান ৰজাৰ জীয়ৰী উষা। এয়া দেখিছে ভগৱান শিৱ বাবা মহাদেৱক আৰাধনা কৰি আছে, যিহেতু তাইও মহাদেৱ শিৱ বাবাৰ পৰম ভক্ত আছিল, পিতৃৰ নিচিনা। তো এয়া দেখিছে কিমান ধুনীয়াকৈ ইয়াত বনাই ৰাখিছে, দেখাত কিমান ভাল লাগিছে। স্বয়ং মহাদেৱ ইয়াতে আছে। তেওঁ হ'ল বান ৰজা, মহাদেৱ পৰম ভক্ত। এয়া মহাদেৱৰ আৰাধনা প্ৰাৰ্থনা কৰি আছে, দেখিছে। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं जी। দেখিছে আমাৰ মহাদেৱ শিৱ বাবা কিমান ধুনীয়াকৈ বনাইছে আৰু ইয়াতে আছে, আৰু দেখাত কিমান ভাল লাগিছে। তো ফ্ৰেণ্ড চাই থাকক, আৰু বহুত কিবা কিবি আছে আৰু বহুত কিবা কিবি দেখুৱাম। তো কিপ ৱাচিং, চাই থাকক। তো এয়া দেখিছে কিমান ধুনীয়া একা বেকা ৰাস্তা পাহাৰৰ ওপৰত, আৰু গৰমো লাগিছে আৰু বতাহো দি আছে, তো ভালো লাগিছে। এয়া মা মোৰ। तो फ्रेंड्स देखिए एया
এই চিৰিৰে ওপৰত উঠি আমাৰ ভাগৰ লাগি গ'ল তো সেয়া সেইকাৰণে আমি ইয়াতে ৰখিছোঁ বহিছোঁ এয়া সকলোৱে বহিছে ইয়াতে अरे बेटे तुझे थकान नहीं लग रही क्या আমি ওপৰলৈ উঠি দেখিব এখন ডাঙৰ পিলাৰৰ ওপৰত অশোক স্তম্ভ বনোৱা আছে এয়া আৰু এবাৰ দেখাই দিওঁ আপোনাক ভালকৈ এয়া অশোক স্তম্ভ বনোৱা আছে আৰু এইফালে এইটো হ'ল এখন ডাঙৰ ওপৰত ভিউ পইণ্ট বনোৱা আছে ওপৰত উঠিলে আপুনি গোটেই অগ্নিগড়ৰ ভিউটো আৰু এইফালে আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ নদীখন চাব পাৰিব তো এই জেগাখন বহুত ভাল লাগে এইফালে আছে উষা চিত্ৰলেখাৰ ষ্টেচু এয়া আপোনাক কৈ দিওঁ লেফ্ট চাইডে থকাজনী হ'ল উষা আৰু ৰাইট চাইডে থকাজনী হ'ল চিত্ৰলেখা তো উষাই এদিন সপোনত অনুৰুদ্ধক দেখিছিলে আৰু তেওঁৰ সখী বান্ধৱীক কৈছিলে চিত্ৰলেখাক তো চিত্ৰলেখাই ধুনীয়া ছবি আঁকিব জানিছিলে আৰু তেওঁ মায়াবীও আছিল তো তেওঁ কোৱা মতে তেওঁ ছবিখন আঁকি দিলে আৰু পাছতে দেখিলে যে অনুৰুদ্ধ এইখন কৃষ্ণৰ নাতি উষাই অনুৰুদ্ধক মনে মনে ভাল পাইছিল আৰু কৈছিল চিত্ৰলেখাক যে মই অনুৰুদ্ধৰ লগতে বিয়া হ'ম আৰু চিত্ৰলেখাও কৈছিলে যে মই তোহন্তক বিয়া পতাই দিম আপোনালোকে দেখিছে চিত্ৰলেখা অনুৰুদ্ধৰ হৰণ এয়া চিত্ৰলেখা অনুৰুদ্ধক হৰণ কৰি লৈ আনিছিল যেতিয়া অনুৰুদ্ধ শুই আছিল তেতিয়া চিত্ৰলেখাই ৰাতি গৈ অনুৰুদ্ধক নিজৰ মায়াবী শক্তিৰে উৰুৱাই লৈ আনিছিল নিজ বান্ধৱী আৰু সখী উষাৰ কাৰণে যিহেতু উষাই কৈছিল অনুৰুদ্ধৰ লগত বিয়া হ'ব তো সেইকাৰণে উৰুৱাই লৈ আনিছিল ফ্ৰেণ্ডছ এয়া দেখিছে চিত্ৰলেখা অনুৰুদ্ধৰ হৰণৰ এয়া ইয়াতে আছে স্মৃতি এয়া দেখিছে কিমান ধুনীয়াকৈ বনাই ৰাখিছে ইয়াতে তো আপোনাক দেখুৱাই দিছোঁ বহুত ভাল লাগিছে দেখাত উৰুৱাই লৈ অনাৰ পিছত এয়া চিত্ৰলেখাই অনুৰুদ্ধ আৰু উষাৰ বিয়া কৰাইছিল এয়া দেখিছে এই বিয়াৰ নাম দিছিল গন্ধৰ্বৰ বিয়া এয়া দেখিছে কিমান ধুনীয়াকৈ ইয়াত দেখুওৱা হৈছে আমাৰ সকলোকে এয়া লেখা এয়া উষা আৰু অনুৰুদ্ধ বিয়া হৈছে কৰাইছে তো কিমান ভাল লাগিছে দেখাত ফ্ৰেণ্ডছ अच्छा नेक्स्ट বান ৰজাই উষা আৰু অনুৰুদ্ধৰ বিয়াৰ কথা গম পালে তাৰ পাছত বান ৰজাই অনুৰুদ্ধক নাক পাহেৰে এয়া এনেদৰে বান্ধি ৰাখিছিল এয়া দেখিছে বান ৰজাই অনুৰুদ্ধক নাক পাহেৰে বন্দী কৰাৰ পাছত এইখন গড়ৰ ভিতৰতে উষাক ৰাখি গড়টোৰ চাৰিওফালে অগ্নি মানে জুই জ্বলাই দিছিল তেতিয়াৰ পৰা এই গড়খনৰ নাম অগ্নিগড় নামেৰে জনা গৈছিল যেতিয়া অনুৰুদ্ধক বান ৰজাই নাক পাহেৰে বন্দী কৰি ৰাখিছিল তেতিয়া এই কথা শ্ৰীকৃষ্ণই গম পালে শ্ৰীকৃষ্ণই আহিছিলে আৰু এই ফালৰ পৰা বান ৰজাক ৰক্ষা পাবৰ কাৰণে এয়া মহাদেৱ স্বয়ং আহিছিলে তো এয়া শ্ৰীকৃষ্ণ আৰু মহাদেৱৰ মাজত এই যুদ্ধ হৈছিল যিখন যুদ্ধৰ নাম হৈছিল হৰিহৰ যুদ্ধ এয়া দেখিছে ইয়াত লিখা আছে তো এই যুদ্ধৰ ৰক্ষা পোৱাৰ কাৰণে এয়া এফালে শ্ৰীকৃষ্ণ প্ৰভু আৰু এফালে মহাদেৱ তো ব্ৰহ্মদেৱে দেখিছে তো দুয়ো কোনো কাৰোৰ পৰা কম নহয় আৰু দুয়োজন যদি এনেকৈ যুদ্ধ লাগি থাকে বা কৰি থাকে তো পৃথিৱীৰ অন্ত হৈ যাব তো সেইকাৰণে ব্ৰহ্মদেৱে স্বয়ং নিজে আহি এই যুদ্ধত হয় এই যুদ্ধ ৰক্ষা পোৱাৰ বাবে স্বয়ং ব্ৰহ্মদেৱ আৰু সকলো ভগৱান দেৱ দেৱতা আহি মহাদেৱ আৰু শ্ৰীকৃষ্ণক কথা বতৰা কৰি মান্তি কৰি এয়া এই যুদ্ধ অন্তত গৈ সমাপ্ত কৰিলে এয়া দেখিছে সেই যুদ্ধৰ দৃশ্য ইয়াতে দেখুওৱা হৈছে কিমান ধুনীয়াকৈ এয়া দেখিছে বহুত ভাল লাগিছে আচ্ছা এয়া দেখিছে এইখন গড়ৰ পৰা গোটেই ব্ৰহ্মপুত্ৰ নদীখন দেখা পোৱা যায় তো এয়া দেখিছে মই দেখাই দিলোঁ অসমৰ বৃহত্তম নদী ব্ৰহ্মপুত্ৰ নদী তো ফ্ৰেণ্ডছ মই এইটোৱে ক'ব বিচাৰিছোঁ যে অন্তত গৈ উষা আৰু অনুৰুদ্ধৰ প্ৰেমৰ জয় হ'ল
বানৰজাৰ মান্তি হ'ল অন্তত তেওঁলোকক বিয়া পাতি দিলে তো সকলো হেপী এণ্ডিং হ'ল অন্তত গৈ তেওঁলোকৰ সত্যপ্ৰেমৰ জয় হ'ল এইটোৱে হ'ল উষা আৰু অনিৰুদ্ধৰ প্ৰেমৰ কাহিনী সত্যপ্ৰেমৰ সত্য কাহিনী তো মই গোটেইখিনি কথা ক'লোৱে আপোনালোকক তো বহুতে জানে বহুতে নাজানে তো সেইকাৰণে কৈ দিলোঁ যদি কিবা ভুল হৈছে তো ক্ষমা কৰি দিব মই জনা কথাখিনি ক'লোঁ यही नहीं अभी और सुनिए দেখিছে এইফালে জিৰণি ঘৰ মানে পাৰ্ক টাইপৰ অলপ বনাই দিছে যাতে দেখাত ধুনীয়া লাগে এইফালে আকৌ সৰু সৰু এটা পুলো বনাইছে এইফালে ৰাস্তা আছে মানুহ গৈ আছে দেখিছে তো কিবা এটা বেলেগ ভাল লাগে ইয়াত আহিলে মই বহুত বছৰ আগতে আহিছিলোঁ সৰু থাকোঁতে তো আজি আহিছোঁ দেখিছে আমি এতিয়া ওপৰত গৈছিলোঁ তো তলত নামি আছোঁ মোৰ মা তো মোৰ মা বাইদেউ আৰু মই আৰু আমাৰ আৰাধ্যা আহিছিলে মোৰ ভাগিনী মোৰ মা কেনেকুৱা লাগিল আজি আপোনাৰ ইয়াত আহি বহুত ভাল লাগিছে সৰুৰ পৰা আহিম ভাবি পেলাই আহিব পৰা নাই আজি আহিলোঁ যি হওক এইখন এখন ঐতিহাসিক আৰু পুৰণা বহুত জেগা আৰু ফেমাছো তো সেইকাৰণে মই মাক আজি লৈ আনিছিলোঁ আৰু মা মানে কৈ আছিলে মানে এইখন জেগাত আহিব বহুত দিনৰ আশা আছিলে মাৰ তো সেইকাৰণে আহিছোঁ আজি ভাল লাগিছেনে বহুত ভাল লাগিছে তো আপোনালোকেও আহিব ইয়াত চাই যাব অগ্নিগড় शाबाश बेटा बहुत बढ़िया ইয়াতে আমি অলপ জিৰণি লৈছোঁ ন আৰাধ্যা তো তোমাৰ আজি ইয়াত তেজপুৰ অগ্নিগড়ত আহি কেনেকুৱা লাগিল কৈ দিয়া অলপ বহুত ভাল লাগিছে বহুত কি দেখিলা তুমি মই শিৱ বাবা দেখিলো মহাদেৱ দেখিলো আৰু বহুত কিবা কিবি দেখিলো মই ভালো লাগিছে দেখি আৰু খেলিলাও অলপ খেলিলো তো আমাৰ আৰাধ্যা বহুত ভাল লাগিছে বোলে ইয়াতে আহি তো আপোনালোকেও কেতিয়াবা তেজপুৰ যদি আহে ইয়াতে আহিব তেজপুৰ অগ্নিগড় আৰু ফুৰি যাব বহুত ধুনীয়া জেগা দেখাৰ বস্তু আছে বহুত তো কেনেকুৱা লাগিলে ভালেই লাগিলে আমি অলপ যাওঁ আৰু অলপ কিবা কিবি আছে তো চাই লওঁ দেখিছে কিমান ডাঙৰ এৰিয়া আৰু কিমান ডাঙৰ জেগালৈ এইখন অগ্নিগড় তো আমি এতিয়া গোটেইখন অগ্নিগড় ঘূৰিলোঁ আৰু আমাৰ যি গৰম দিছে তো বহুত ভাগৰ লাগি গ'ল তো আপোনালোকক কেনেকুৱা লাগিছে মোক জনাব তো ফ্ৰেণ্ডছ মোৰ আজিৰ এই ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ এই ভিডিঅ'টো ভালে পাইছে যদি ভিডিঅ'টো ভালে পাইছে তো ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই ফ্ৰেণ্ডছ সি ইউ फिर मिलेंगे और एक मजेदार जबरदस्त वीडियो के साथ बाय बाय